নমস্কাৰ অসমবাসী ৰাইজ। ১ নম্বৰ খবৰ, গায়ক কৃষ্ণমণি চুতীয়া ৰাংঢালী এলবাম ২০২৫ দ্বিতীয়টো গীত মাঘৰে উৰুকা ৮ জানুৱাৰী তাৰিখে মুকলি কৰিলে। ২ নম্বৰটো খবৰ, ছৌদি আৰৱত বানপানী, বহুত অঞ্চল ধুমুহা আৰু শিল বৰষুণ। ৩ নম্বৰটো খবৰ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে.পি. নাড্ডা যোৱাকালি অসমলৈ আহিছিল। ৪ নম্বৰটো খবৰ, প্ৰফুল্ল কুমাৰ মহন্ত আকৌ ৰাজনীতিলৈ আহিব। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজন শাৰীৰিক অসুস্থতাৰ কাৰণে ৰাজনীতিৰ পৰা আঁতৰি আছিল। ৫ নম্বৰটো খবৰ, ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয়খন দীঘল দলং নিৰ্মাণ হ'ব মানে হৈ আছে অসম ৰাজ্যত। ৪,৯৫৭ কোটি টকাৰে ২০ কিলোমিটাৰ দীঘল দলং ৫৫% কাম হ'লগৈ। ধুবুৰী ফুলবাৰী দলং। ৬ নম্বৰটো খবৰ, ড হীৰেন গোহাঁই ডাঙৰীয়া ঘোষণা, ২০২৬ চনত বিজেপিক হৰুৱাব নোৱাৰিলে আৰু ৰুধিব নোৱাৰে বিৰোধী পাৰ্টীয়ে। ৭ নম্বৰটো খবৰ, গুৱাহাটীৰ লগতে অসমৰ বহু ঠাইত উৰুকা বজাৰত নিয়ন্ত্ৰণ আৰু অসাধু বেপাৰীৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব চৰকাৰে। গাহৰি হাঁহ কুকুৰা বেপাৰীয়ে যাতে মূল্য বৃদ্ধি নকৰে। ৮ নম্বৰটো খবৰ, অসমৰ মুখ্যমন্ত্ৰীৰ ঘোষণা, আপোনাৰ অঞ্চলত গাঁওবুঢ়াই প্ৰমাণপত্ৰ ঠিক কৰি দিয়া বাবদ পইচা লয় নেকি? চৰকাৰী কামত ১ টকা গাঁওবুঢ়াই ল'ব নোৱাৰিব, ধৰা পৰিলে ৰঙাঘৰৰ আলহী হ'ব। ৯ নম্বৰটো খবৰ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী গোটেই দেশবাসীৰ ৰাইজলৈ ভাল খবৰ দিলে। পথ দুৰ্ঘটনাত পতিত হোৱা লোকলৈ ২ লাখ টকা চিকিৎসা দিব। পথ দুৰ্ঘটনা ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষীক জনালে লাভ কৰিব এই টকা। ১০ নম্বৰটো খবৰ, চৰকাৰৰ ডাঙৰ ঘোষণা, নতুন বছৰৰ পৰা আৰম্ভ হ'ল আৰক্ষীৰ বাবে ডাঙৰ নিয়ম। এতিয়াৰ পৰা আৰক্ষীবোৰে ৰাইজক তই বা তুমি বুলি ক'বলৈ নোৱাৰিব, সকলো মানুহকে আপুনি বুলি সম্বোধন কৰিব লাগিব। ১১ নম্বৰটো খবৰ, উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমত ১২ জানুৱাৰীলৈকে বৰষুণ হৈ থকাৰ সম্ভাৱনা আছে। ১২ নম্বৰটো খবৰ, অখিল গগৈ মন্তব্য, মিত্ৰতাৰ বাবে কংগ্ৰেছক চৰ্ত বান্ধি দিছে। অখিল গগৈ কংগ্ৰেছৰ ওচৰলৈ নাযায়, কংগ্ৰেছে মিত্ৰতাৰ বাবে নিজেই ওলাই আহিব লাগিব। ১৩ নম্বৰটো খবৰ, কোকৰাঝাৰত গৰু চোৰৰ ঘৰ জ্বলাই দিলে ৰাইজে। ১৪ নম্বৰটো খবৰ, আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত কেশৱ মহন্ত আৰু অতুল বৰা মানে অগপৰ দলে বিজেপিৰ লগত বুজাবুজি কৰিব নেকি? ১৫ নম্বৰটো খবৰ, পেচাব পায়খানা পানীৰে ধোবাই ভৰলুত কাপোৰ ধুই পিন্ধাইছে গুৱাহাটীবাসীক। ১৬ নম্বৰটো খবৰ, উমৰাংচুত কয়লা খনিত ৪ৰ্থ দিনা উদ্ধাৰ অভিযান চলি আছে আৰু ৮জন শ্ৰমিক আবদ্ধ হৈয়ে আছে। আৰু ইয়াতকৈ ভাল কোৱালিটিৰ বাতৰি বনাবলৈ চেষ্টা কৰিম। নতুনকৈ চালে সহায় কৰিব। জয় আই অসম।